কিয় গ্ৰেপ্তাৰ কৰা হ'ল প্ৰয়াত আৰক্ষী উপপৰিদৰ্শক জোনমণি ৰাভাৰ প্ৰাক্তন প্ৰেমিকক? আদালত অৱমাননা কৰাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হ'ল ৰাণা পগাগক। নগাঁও জিলা কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ৰাণা পগাগক। প্ৰয়াত আৰক্ষী বিষয়া জোনমণি ৰাভাক প্ৰবঞ্চনা কৰাৰ অভিযোগত পূৰ্বে নগাঁও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ৰাণা পগাগক পুনৰ গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে। আদালত অৱমাননাৰ গোচৰত সত্ৰ ন্যায়াধীশ প্ৰাৰ্থনা নেওগৰ নিৰ্দেশত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাণা পগাগক। জোনমণি ৰাভাৰ অভিযোগৰ ভিত্তিত নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত চলি থকা 670/23 নম্বৰ দীৰ্ঘদিনে অনুপস্থিত আছিল ৰাণা পগাগ। উল্লেখযোগ্য যে ৰাণা পগাগে বিভিন্ন লোকক ভাৰতীয় তেল আৰু গেছ আয়োগত ঠিকা দিয়াৰ নামত প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছিল। ৰাণা পগাগে জোনমণি ৰাভাৰ একাউণ্টত ধন লোৱাৰ বাবে জোনমণি ৰাভায়ো গ্ৰেপ্তাৰ হ'ব লগা হৈছিল মাজুলী আৰক্ষীৰ হাতত। বিগত বৰ্ষৰ 16 মে'ত এটি পথ দুৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যুক সাৱট লৈছিল জোনমণি ৰাভাই। জোনমণিৰ মৃত্যুৰ এবছৰৰ পিছত পুনৰ আদালত অৱমাননাৰ গোচৰত গ্ৰেপ্তাৰ হ'ল ৰাণা পগাগ।